যেতিয়া আমি মেলামৰা ভাইটি শইকীয়া ঘৰত আছোঁ। এইটো গোলাঘাট জিলাৰ খুমটাই সমষ্টি, এইটো হাবিচৰা পঞ্চায়তৰ মেলামৰা। এখেতে বহুত নেমু কৰিছে, এতিয়া বিক্ৰী কৰিবলৈ চব প্ৰস্তুত হৈ আছে। তেখেতৰ পৰিবাৰ আছে। কিমান নেমু কৰিছে আপুনি? আমাৰ বৰ্তমান 100 নেমু আছে। এতিয়া বহুত ওলাব বেচিলে, ওলাব। গ্ৰাহক আহিলেই দিব। গ্ৰাহক অলপ চলপ নি আছে। গ্ৰাহক আহিলে ৰেটটো মিলাই দিব। যথেষ্ট নেমু আছে। এইটো ভাইটি শইকীয়া আছে। আহা, এই কিমান দিন হ'ল নেমু কৰা? আমাৰ এই ফেব্ৰুৱাৰীত 2.5 বছৰ। এইটো কোনটো নেমু? এইটো চিটলেছ যিটো আমাৰ অসমৰ যিটো ব্ৰেণ্ড হয় নাই, আমাৰ ৰাজ্যিক ফল অসম নেমু হয় নাই? এইটো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে বনোৱা। ই 12 মাহ লাগি থাকে। এতিয়া গ্ৰাহকে নিব পাৰিব ন? যিমান লাগে পাৰিব আৰু। নিব পাৰিব। ৰেটটো মিলাই দিব। ৰেট আহিলেই হ'ল। ঘৰুৱা বস্তু ৰেট মিলাই দিব। বেপাৰীসকল আহিব আমাৰ আশে পাশে, মেলামৰা আশে পাশে যিসকল আছে। ভাইটি শইকীয়া ভোট জলকীয়া আছে, বেঙেনা আছে, আৰু আছে কাজি নেমু। গোল নেমু আছে বেচিবলৈ নহয়, কম আছে। কম আছে, কেইদিন পিছত হৈ যাব। ভাল কৰিছে এখেতে, বহুত ধুনীয়া কৰিছে। তুমি অপৰাজিতা হয় নাই, পাৰিজাত। এওঁ মানে হাতে কামে সহায় কৰি আছে খেতিটোত। এই খেতি কৰি চলিব পাৰি অসমত? পাৰি নাই? পাৰি। আমি চাহ খেতিতকে বৰ্তমান মানে আমি মই দেখিছোঁ তোমালোকে ঘৰ বনাই আছে, এতিয়া ধুনীয়া কিটচেন বনাই আছে হয় নহয়? লাহে লাহে হৈ আছে। ভোট জলকীয়াটো গৈ আছে। ভোট জলকীয়া কিমান মান বেচিলে এতিয়া? প্ৰায় 80 কেজিমান বেচিলোঁ। 80 কেজি। আৰুতো বহুত ৰেডি হৈ আছে। তেনে খেতিয়কক বাকীখিনি কৰিবলৈ ক'বা, যাতে চবেই কৰক ন? নেমুখিনি দেখাইছিলোঁ ৰাইজক। চাওকচোন কেনেকৈ লাগিছে, ডাল ভৰি ভৰি লগা, এইটোৱে কয়। ধুনীয়া লাগি আছে আৰু যত্ন লৈছে। ইয়াত কোনো ৰাসায়নিক দৰৱ নাই মৰা, কিন্তু হাবিটো চাফা কৰি থৈ ৰাখিছে। ধুনীয়া হৈছে। বাকী যত্নখিনি আপোনাক চাগৈ হেৰিয়ে শিকাই দিছে ন? এগ্ৰিকালচাৰে শিকাই দিছে। ইয়াত বেমাৰ কি হ'ব পাৰে? ডালৰ মাজত পোক সোমোৱাটো। সেইটো কাৰণে কি হয়? সেইটোতো দেখিলে মেডিচিন দি দিওঁ। পেট্ৰল দিলেও মৰি যায়। বা এনেকুৱা এইটো আমি এটা বেলেগ গুলি পেলাই কিছুমানে এটা বেলেগ বুদ্ধি কৰে, আমলৈ পৰুৱা এৰি দিয়ে। আমলৈ পৰুৱা থাকিলে নাহে, আমলৈ পৰুৱা দিলে নাহে। তেওঁ যথেষ্ট নেমু আছে। নিব পৰা হৈ আছে। ডাঙৰ হৈছে, কোনোবাটো ডাঙৰ হৈ যায়। এইটো সকাম বিয়া ইয়াত দিবলৈ ভাল। ধুনীয়া। ইয়াত ৰস বহুত। এই নেমুজাতৰ ৰসটো বহুত ধুনীয়া কৰিছা। সাধাৰণতে আমাৰ গাঁৱত এনে কৰা নাই। এইটো নামনি অসমত বা লখিমপুৰত খুব কৰে নেমু খেতি। লখিমপুৰ, তিনিচুকীয়া মই চাইছোঁ, সিহঁতে বহুত কৰিছে। চিলাপথাৰ, কাকপথাৰ এইফালে কৰিছে। আমি এইবাৰ নৱেম্বৰ ডিচেম্বৰত দিলোঁ, এপিছত 8 টকাকৈ বিকিছোঁ। এপিছত 10 টকাকৈ, তেতিয়া 15 টকা 20 টকা হৈ গৈছিলে। চাওক কিমান লাভ হেৰি দিছে বেপাৰীৰ কাৰণে। আহিব, মিলাই দিব চবেই। আমাৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ।